কাৰণ কি পৃথিৱীত গুৰু অজস্ৰ আছে, জ্ঞানদাতা, আধ্যাত্মিকতা আৰু শৰণদাতা গুৰুৰ অভাৱ। এইকাৰণে আজি যি সমাজ ব্যৱস্থাই মানুহক পৰিচালিত কৰিছে। ওম নম কৃষ্ণগুৰু দেৱাই। সমূহ অসমবাসী ৰাইজক আপোনালোকৰ ইউটিউব চেনেল আৰু ফেচবুক পেজ মিডলছ ব্লগৰ পৰা ইংৰাজী নৱবৰ্ষৰ প্ৰথমটো দিনত অলেখ শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। আজি ইংৰাজী নৱবৰ্ষৰ প্ৰথমটো দিন আৰম্ভ হৈছে এটা নতুন আশা প্ৰত্যাশাৰে ভৰা নতুন বছৰ। আৰু এই নতুন বছৰৰ প্ৰথমটো দিনত আজি আমি উপস্থিত হৈছোঁহি সৰ্থেবাৰীৰ কৃষ্ণগুৰু আশ্ৰমত। এক বৃন্দাবন সদৃশ পৰিৱেশ বুলি ক'ব পাৰি। গতিকে আজি আপোনালোকক এই কৃষ্ণগুৰু আশ্ৰমৰ সমূহ দৃশ্যাংশ যিমান দূৰ পাৰোঁ আপোনালোকক দেখুৱাবলৈ প্ৰয়াস কৰিম। গতিকে চাই থাকিব ভিডিঅ'টো একেবাৰে শেষলৈ। এয়া কৃষ্ণগুৰু আশ্ৰমৰ মূল দুৱাৰ। ওম নম কৃষ্ণগুৰু দেৱাই। এয়া চাওক মোৰ মুখ্য দুৱাৰেৰে সোমাই আহিলে। এয়া পাওঁ কি ধুনীয়া। এয়া মুখ্য দুৱাৰেৰে চিৰি বগুৱাই পেলাই আপোনালোকে ওপৰলৈ যাব পাৰিব। প্ৰথমৰ পৰাই মানে এক ধুনীয়া পৰিৱেশ, বৃন্দাবন সদৃশ পৰিৱেশ আৰু ইমান চাফ চিকুণতা আৰু ভকতসকলে ইমান পৰিপাটিকৈ ৰাখিছে। খুব আকৰ্ষণীয় পৰিৱেশ। এয়া পুখুৰী চাওক, পুখুৰী পাৰত এনেদৰে সেউজীয়া গছ গছনিসমূহ ইয়াত আছে আৰু চাওক ইমান ধুনীয়া যিমান দূৰলৈকে দেখে। আৰু সেই সকলোবিলাক কৃষ্ণগুৰু আশ্ৰমৰেই কিমান প্ৰায় ৩০০ বিঘাৰ ইয়াত ভূমি আছে। আৰু ইয়াত চাওক ইমান ধুনীয়াকৈ চাওক কি ধুনীয়া কৃষ্ণগুৰু আশ্ৰমৰ সংলগ্ন পুখুৰীটো। এয়া চাওক খুব আকৰ্ষণীয় পৰিৱেশ। আৰু এয়া ভিতৰলৈকে প্ৰৱেশ কৰি আহি আছোঁ আমি। আৰু মোৰ সৈতে উপস্থিত আছে প্ৰায়বিলাক ভিতৰত দেখিবলৈ পায় আমাৰ লুকু বাবা। লুকু কি প্ৰথম আহিছা নে আগতে আহিছা? মই আগতে এবাৰ আহিছোঁ, আজি দ্বিতীয় দিন। কেনেকুৱা কৃষ্ণগুৰু আশ্ৰমৰ কেনেকুৱা পৰিৱেশ বা কি কি পাইছা নতুন ইয়াত? কৃষ্ণগুৰু আশ্ৰম এনেকুৱা এখন আশ্ৰম যিখনত তাৰমানে আহিও সদায় আমাৰ ভাল লাগে, মনটো কিয় বেলেগ হৈ যায়। তাত আমাৰ দুখবোৰ নোহোৱা হৈ যায়। আৰু এই চেণ্টাৰটো ক'লোঁ আমাৰ ইংৰাজী নৱবৰ্ষৰ সকলোকে শুভেচ্ছা জনালোঁ, যাতে সকলোৰে যাতে দিনবাৰ ভাল হয়, নিৰোগী হৈ থাকে, বছৰ তাকে কামনা কৰিলোঁ। আৰু একদম সুন্দৰ পৰিৱেশ ন? ইয়াত চাওকচোন ইমান ধুনীয়া কাঠক ধুনীয়াকৈ সজাই তোলা হৈছে। ইয়াখনো গাৰ্ডেন ইয়াত এনেকৈ ৰাখিছে আৰু কাষতে এনেকৈ পুখুৰীও আছে। এটা সম্পূৰ্ণ বৃন্দাবন সদৃশ পৰিৱেশ বুলি ক'ব পাৰি। গতিকে আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে যিমান দূৰ পাৰোঁ আপোনালোকক দেখুৱাবলৈ প্ৰয়াস কৰিম। গতিকে চাই থাকক ভিডিঅ'টো একেবাৰে শেষলৈ। এয়া দ্বিতীয়খন দুৱাৰ আৰু এইপিনেৰে সোমাই গ'লে আমি বিভিন্ন আশ্ৰমৰ নামঘৰ বা বিভিন্ন দৃশ্যাংশ আমি দেখিবলৈ পাম। চাওক ইমান ধুনীয়াকৈ পৰিপাটিকৈ সজাইছে এই মুখ্য দুৱাৰখনত চাওকচোন। আৰু এয়া গুৰুগৃহৰ বিভিন্ন ইয়াত নামঘৰ, বিভিন্ন স্থানত গুৰুৰ যিসমূহ বস্ত্ৰ আছিলে সেই বস্ত্ৰও ইয়াত ৰখা হৈছে। বিভিন্ন তেওঁৰ স্মৃতি জড়িত হৈ থকা বিভিন্ন সামগ্ৰীসমূহো সংৰক্ষিত কৰি ৰখা হৈছে। আৰু গুৰুক য'ত সৎকাৰ কৰিছিল সেই স্থানো ইয়াত আছে। এই চাওক, ৱাও হোৱাট এ নাইচ। চাওক ইমান ধুনীয়া এখন পৰিৱেশ। ৱাও কৃষ্ণগুৰু। আৰু ওপৰত দেখিছেনে ইয়াত আছে একযোৰ সোণৰ শৰম। গুৰুৱে পৰিধান কৰা সোণৰ শৰমযোৰ ইয়াত সংৰক্ষণ কৰি ৰখা হৈছে। ইমান ওপৰত ৰাখিছে। এই চাওক আৰম্ভণিতে এনেদৰে কি ধুনীয়া পৰিৱেশ। আৰু এই চাওক এটা কি আছে এইটো পদচিহ্নমত। ইয়াত গুৰুৰ পদচিহ্ন ইয়াত ৰখা হৈছে, সংৰক্ষণ কৰি ৰখা হৈছে। কৃষ্ণগুৰু আশ্ৰমৰ যিগৰাকী মূল গুৰু তেওঁৰ ইয়াত পদচিহ্ন ৰখা হৈছে। চাওক ৱাও। আৰু ইমান পৰিপাটি দেখিছেনে? এয়া গুৰু গ'ল এইফালে। ৱাও বিউটিফুল এনভাইৰনমেণ্ট। চাওক এয়া ভাল আমাৰ শুভেচ্ছা থাকিল। জয় কৃষ্ণগুৰু। সৰ্থেবাৰীস্থিত ঐতিহাসিক যিখন কৃষ্ণগুৰু আশ্ৰম, এই ইতিহাস সন্দৰ্ভে আমি কিছু কথা জানিব বিচাৰোঁ। কেতিয়া এই আশ্ৰমটো প্ৰতিষ্ঠা হৈছিলে বা ইয়াত বৰ্তমান কেনেকুৱা পৰিস্থিতিত আছে, কিমান লোক আপোনালোক জড়িত হৈ আছে, এই গোটেইখিনি কথা জানিব বিচাৰোঁ। কাৰণ এইবিলাক বৰপেটা ডিষ্ট্ৰিক্টৰ কৃষ্ণগুৰু সেৱাশ্ৰম নসত্ৰ বৰ বিখ্যাত ঠাই আছিল। আৰু এই ঠাইতে গুৰুজনাই 1974 চনত কৃষ্ণগুৰু সেৱাশ্ৰম প্ৰতিষ্ঠা কৰিছে। আৰু আমাৰ বৰ্তমান গুৰুজনাৰ শিষ্য এতিয়া 1.5 কোটি হৈছে। অসম তথা ভাৰতৰ আৰু এইটো 7 সাগৰ তেৰনদী পাৰ হৈ গৈছে আমাৰ কৃষ্ণগুৰু এক নাম ধৰ্ম।
বৰ্তমান এই সেৱাশ্ৰমখনত কিমান আপোনালোকৰ লোক আছে? আমাৰ ইয়াত বৰ্তমান যথেষ্ট ভকত আছে আমাৰ ইয়াতে, কাৰণ নিজৰ কাৰণ কেলৈ আমাৰ অকল ইয়াতেই হৈ থকা নাই, কাৰণ আপোনাৰ নাৰ্চাৰীৰ পৰা ইউনিভাৰ্চিটি পৰ্যন্ত হয় ইয়াতে আমাৰ আছে। আমাৰ ইয়াতে ধৰক ইংলিছ মিডিয়াম আছে, অসমীয়া মিডিয়াম, ছায়েন্স এণ্ড টেকন'লজি, আৰ্টছ, কমাৰ্চ আৰু মহাবিদ্যালয় আছে, আৰু GNM আছে, BSc নাৰ্ছিং আছে, সকলোখিনি আমাৰ আছে। ইয়াতে পাৰামেডিকেল পৰ্যন্ত এতিয়া স্থাপিত হৈছে। কিমানমান মাটিকালি আছে? ইয়াৰ প্ৰায় মাটিকালি আপোনাৰ 600-700 বিঘামান মাটিকালি হ'ব। ইয়াত প্ৰতিদিনেই লোকসকলৰ দৰ্শনাৰ্থীৰ সমাগম ঘটে? হয়, বিশেষকৈ ইয়াত কি মানে ধৰক আজি গুৰুজনাৰ যিখিনি আদৰ্শ, যিটো নীতি, আমাৰ ইয়াত 3 সন্ধ্যা ভাগৱত হয়। পুৱাত 4টা বজাত হয় ভাগৱত, দুপৰ বেলা 12টাত হ'ব, আৰু সন্ধিয়া 5টাত হয়। ইয়াত যিটো পালনাম হয় ৰাষ্ট্ৰীয় নহয়, এতিয়া আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো এইটো বিখ্যাত হৈ গৈছে। হয়, যিগৰাকী দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰ্চুৱেলি এইখন অংশগ্ৰহণ কৰিছিল, জনাবচোন। হয়, কাৰণ কেলৈ অসম তথা ভাৰতৰ আজি বিভিন্ন প্ৰান্তত এইটো ইণ্টাৰনেশ্যনেল হৈ পৰিল। আজি কৃষ্ণগুৰু সনাতন ধৰ্ম, এইটো কৃষ্ণগুৰু হ'ল সনাতন ধৰ্মৰ এইটো মূল মন্ত্ৰ, আৰু ইয়াত জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোৰে এই ধৰ্মৰ কৰাৰ আমাৰ সুবিধা দিছে প্ৰভু ঈশ্বৰে। কাৰণ আমাৰ গুৰুজনাৰ প্ৰথম বাণীটোতে আছে, আমি জাতি নহয়, জ্ঞাতি নহয়, গোষ্ঠী নহয়, জড় নহয়, এই মাথো কৃষ্ণদাস আত্মাহে। যিগৰাকী অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমান কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ইয়াত আহি থাকে? হয়, আহি থাকে। তেওঁ আমাৰ গুৰুজনাৰ আমাৰ শিষ্য হয়। যেতিয়া ষ্টুডেণ্ট ইউনিয়নৰ যেতিয়া তেওঁ প্ৰেচিডেণ্ট হৈ আছিল, 1985 তেওঁ প্ৰভুৰ ওচৰত শৰণাপন্ন হৈছিল। ক'বলৈ গ'লে সাধাৰণ শ্ৰেণীৰ ৰাইজৰ পৰা মন্ত্ৰী MLA লৈকে সকলো ইয়াত? হয়, সকলোৱে। আচল মানে কথাটো হ'ল কি, ধৰ্মৰ সম্বন্ধীয় যিটো প্ৰকৃত জ্ঞান, যিখিনি আচৰণ নীতি, সেইখিনি আজি কৃষ্ণগুৰুৰ সেৱাশ্ৰমতে পোৱা যায়। কাৰণ আজি মানুহে ধৰ্মক লৈ লাগি আছে। ধৰ্ম মানে কি বুলি সুধিলে তাৰ এক্সপ্লেনেশ্যন কৰি তাৰ ডেফিনেশ্যনটো দিব পাৰিবনে? প্ৰশ্ন আহে কিছু। তাৰ নোৱাৰাৰ কাৰণ কি? পৃথিৱীত গুৰু অজস্ৰ আছে, জ্ঞানদাতা, আধ্যাত্মিকতা আৰু শৰণদাতা গুৰুৰ অভাৱ। এইকাৰণে আজি যি সমাজ ব্যৱস্থাই মানুহক পৰিচালিত কৰিছে, ইয়াতেই আছে কৃষ্ণগুৰু আধ্যাত্মিক যিটো প্ৰকৃত। এইকাৰণে আজি গুৰুজনাই স্কুলীয়া শিক্ষাৰ লগতে আধ্যাত্মিক জ্ঞান প্ৰদান কৰা। আধ্যাত্মিক জ্ঞানে মানুহক সংযমী আৰু আয়ুস বৃদ্ধি কৰে। আধ্যাত্মিক জ্ঞানে মানুহক একাত্মাবোধ কৰে। একাত্মাবোধেই জগতত শান্তিৰ মূল। আমাৰ গুৰুজনাৰ বাণী এইবিলাক। खाथियाव फै फैबाव एसेबाव आगानसे फैबाव। কি ভাষা বুজি পাই বাহি? এই সব ভাষা বুজি পায়। বঢ়িয়া লাগে ন? নিজৰ না শুনি ঠিক হৈছে। দেখিবলৈহে এনেকুৱা দেখুৱাই। বাবু এইফালে আছোন। বাই যাই পাবহি। এইখন হৈছে গুৰুৰ মুখ্য আসন। ইয়াত তেখেতে বহি বিভিন্ন বাণীসমূহ বিয়পায়। আৰু এই নামঘৰটো চাওক ইমান ডাঙৰ, আৰু এই অক্ষয় বন্তি, এই বন্তিবোৰ সদায় জ্বলি থাকে, কোনোদিনে নুনুমায়। ইয়াত প্ৰতিদিনে এই বন্তিবোৰ জ্বলাই ৰখা হয়। আৰু চাওক ইমান ডাঙৰ নামঘৰ, চাওক ইয়াত পালনাম হ'ব কিছুদিন পিছত। ইতিমধ্যে ক'লেই এখেতে ক'লেই এই কথাখিনি। চাওকচোন ইমান ধুনীয়া পৰিৱেশ এই নামঘৰৰ ভিতৰতে। আৰু এইয়া ওম নম কৃষ্ণগুৰু দেৱাই। আৰু ইয়াত কি আছে জানেনে? গুৰুৰ সৎকাৰ কৰা স্থান এইখিনি। ইয়াত গুৰুক সৎকাৰ কৰিছিল, আৰু ইয়াত সম্পূৰ্ণ ৰাখি থৈ দিছে তেওঁৰ স্মৃতি। আৰু এয়া চাওক, ইয়াত স্মৃতি তেওঁৰ জড়িত হৈ আছে। গুৰুক সৎকাৰ কৰা স্থান এইখিনি। ৱাও।